শকতখিনি যিয়েই নহওক ওখ চাপৰ যিয়েই নহওক যদি তেনেদৰে তেওঁ জীৱনটো পালন কৰিবৰ কাৰণে যত্ন কৰিছে আমি পুনৰ কৈছো সেইটো একেদিনাই অহা বস্তু নহয় এইদৰে সন্তসংগত থাকোতে 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 এদিন ভালৰ পৰা ভালৰ ফাললৈ তেওঁ গতি কৰিব ঈশ্বৰে তেওঁ সেই ফাললৈ নি থাকিব সৎ চিন্তা সৎ জ্ঞান সৎ বুদ্ধি তেওঁ বিবেকত ভগৱন্ত সৰ্বক্ষণে দিব হৃদয়খন সৎ ভাৱাপন্ন কৰি মনটো ভক্তিৰে উদ্বেলিত কৰি তুলিব ভাবুক কৰি তুলিব ভগৱন্তৰ প্ৰেমত সেইজনক উদ্বুদ্ধ কৰাই দিব যিটো এতিয়া উদ্ধৱৰ হৈছে উদ্ধৱ মহাভকত বুলি কৈছে অল্প ভকতৰ কথা কোৱা নাই মহাভকত এতিয়া মহাভকত উদ্ধৱে ভগৱন্তক হৃদয়তে লাভ কৰিছে মুখে ৰাম বোলা হৃদয় ৰূপ ধৰা এই ব্যৱস্থাটোলৈ যাৰা সকল ভকত লাহে লাহে আহি আছে কেৱল মাত্ৰ ডাঙৰ ডাঙৰ মহাপ্ৰসাদৰ টোপোলাটোৰ আশাত যিসকলে সকাম খাই ফুৰা নাই ডাঙৰ ডাঙৰ ভোজনীকেইটা আশাত যিসকলে সকাম খাই ফুৰা নাই দণ্ড খৰচাৰ লোভত যিসকলে সকাম খাই ফুৰা নাই সেইসকলৰ কথা ভাগৱতে কৈছে আমি যদি ভোজনীটো নাপাওঁ তেতিয়াও বেয়া পাওঁ যে কি হওক আমি প্ৰাৰম্ভণিতে এইকেইটা কথা আপোনাৰ হ'বলৈ নিবেদন কৰিলোঁ আমাৰ সুখীত ভাতৃ প্ৰাণজিৎ গগৈয়ে আপোনাৰ সবৰ আগত পৰৱৰ্তী ব্যাখ্যা দাঙি ধৰিব আমি প্ৰাণজিৎ গগৈক ব্যাখ্যাৰ আসনলৈ আহিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ আমি একেৰাহে অনুষ্ঠান কৰি থকা হৈছে একেৰাহে টোপনি ক্ষতিও হৈছে স্বাস্থ্য আমাৰ ঠিক নাই বিশেষ ডক্টৰে প্ৰায় আমাক ৰেষ্টত থাকিবলৈ কৈছে আজি আমাৰ 2 মাহ 2.5 মাহমান হৈছে এটা অস্ত্ৰোপচাৰ হৈ গৈছে দেহৰ শাৰীৰিকভাৱে আমি যথেষ্ট অসুস্থ তথাপি আপোনাসবৰ অনুৰোধ ৰক্ষা কৰি আমন্ত্ৰণ ৰক্ষা কৰি আপোনাসবৰ মাজলৈ আহিলোঁ পৰৱৰ্তী আমি আকৌ আপোনালোকৰ মাজত বহিম যদি সুবিধা হয় আমাৰ খন্তেক সময়ৰ কাৰণে সুহিত ভাতৃপ্ৰতিম প্ৰাণজিৎ গগৈক ব্যাখ্যাৰ আসনলৈ আহি অনুষ্ঠান আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ পুনৰ আমি অকণমান পাঠৰ মাজলৈ আগবাঢ়িছোঁ কৃষ্ণ গতিকে সেই সাধু সমস্যাৰ মাতৃসৱ যুৱ বন্ধুসকল আমি নিজক যদি তেনেদৰে প্ৰস্তুত কৰি ভগৱন্তৰ কৃপাৰ কাৰণে প্ৰতিটো পল অনুপল আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে ভগৱন্তই সৰ্বতোপকাৰে আমাক কৃপা কৰিব কৃষ্ণ কৃষ্ণৰ ব্যতিৰেকে জীৱৰ আৰু বেলেগ উপাস্য নাই সেই কৃষ্ণক পোৱাৰ উপায়টো কি দিলে ভাৱ হিচাপে ভক্তি ভক্তিৰ জৰিয়তেহে ভগৱন্তক বান্ধিব পৰা যায় গতিকে আমাৰ হৃদয়খন ভক্তিপূৰ্ণ আমি কৰিবই লাগিব মনটো ভক্তিপূৰ্ণ আমি কৰিবই লাগিব ভক্তিপূৰ্ণ মন ভক্তিপূৰ্ণ হৃদয়ৰ মাজতে ভগৱন্তক লাভ কৰিব পৰা যায় এটা কাম কুদ লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰী অসৎ গুণবিলাক নাশ কৰি কেনেকৈ আমি সত্য শৌচ ক্ষমাদয়া পৰোপকাৰ জ্ঞান আৰু বৈৰাগ্যৰ যোগেদি জীৱনটো সুন্দৰ কৰিব পাৰোঁ তাৰ কাৰণে নিজক সজাবলৈ আমি যত্ন কৰিব লাগিব আৰু সেই সজোৱাৰ উপায়খিনি হ'ল ভাগৱত ধৰ্ম ভাগৱত ধৰ্ম মানে কি বেলেগ ধৰ্ম নাই কোৱা ভাগৱত ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছে এৰা শিশু হ'ব অনুযত কৰ্ম পলাদে সিদ্ধান্ত দিলে কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম এতিয়া ভাগৱত ধৰ্ম কি পৰৰ ধৰ্মক নিহিংসিবা কদাচিত আনৰ ধৰ্ম হিংসা কৰিবলৈ কোৱা নাই আমি আনলৈ পতককৈ বোকাখন ছিটিয়াই দিওঁ আনৰ ধৰ্ম হিংসা নকৰিবা পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতকদায়া সকলো নচিত ভূত মানে হ'ল জীৱ জীৱৰ প্ৰতি সততে দয়াশীল হ'বলৈ কৈছে আমাক পতককৈ মন গ'লে হাঁহটো মুচুৰা মাৰি দিয়া কুকুৰাটো মুচুৰা মাৰি খোৱা এই ব্যৱস্থাটোলৈ জীৱক যাবলৈ কোৱা নাই অকাৰণে জীৱবধ কৰাটো দুখ পাপ সেইকাৰণে আমি পৰাপক্ষত অকাৰণে যিকোনো জীৱ হত্যা কৰি
নিজৰ আত্মসন্তুষ্টি আমি লাভ কৰিবলৈ ভাগৱতে আমাক কোৱা নাই। কৰিবা ভূতক দয়া সপূৰ্ণ চিত বুলি ক'লে, অৰ্থাৎ ভূত দয়াটো আমাৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে থাকিব লাগিব। দ্বিতীয়তে ক'লে শৈবা শান্ত চিত্ত স্বধৰ্মত বৎসল, চিত্ৰ শান্ত হ'বলৈ কৈছে আমাক, অশান্ত চিত্তৰে জগতত প্ৰৱৰ্তি ফুৰিবলৈ কোৱা নাই। সৰল মনৰ অধিকাৰী হ'বলৈ কৈছে, হৃদয়বান হ'বলৈ কৈছে, অৰ্থাৎ ভক্তিপূৰ্ণ মন আৰু ভক্তিপূৰ্ণ হৃদয়ৰ গৰাকী হ'বলৈ কৈছে। মনৰ মাজত যাতে এই ভাৱখিনিয়ে ঠাই লৈ ল'ব নোৱাৰে, তাৰ পৰা নিজক জ্ঞান আৰু বৈৰাগ্যৰ যোগেদি সত্য শৌচ ক্ষমা দেৱা পৰোপকাৰ গুণেৰে নিজক সজাবৰ কাৰণে সন্ত মহন্তৰ সংগত সময় পাৰ কৰিবলৈ আমাক কৈছে। কস্মিন কালে অসন্ত সংগত নবহিবা, বেয়া ঠাইলৈ নাযাবা, কস্মিন কালেও নাযাবা অসন্ত সংগতে। বেয়া খাবলৈ যত্ন নকৰিবা, বেয়া চাবলৈ যত্ন নকৰিবা, বেয়া কৰ্ম কৰিবলৈ যত্ন নকৰিবা। কিবা কাৰণত যদি তাত পৰাগেও ঈশ্বৰক সেই মুহূৰ্ততে স্মৰণ কৰিবা যে প্ৰভু তুমি মোক সৎ পথলৈ নিয়া, সৎ স্থানলৈ নিয়া, সৎ খাদ্য খাবলৈ দিয়া, যাৰ জৰিয়তে সৰ্বক্ষণে যাতে মই তোমাৰ চিন্তন কায় মনোবাক্যে কৰি থাকিব পাৰোঁ, আৰু সেই চিন্তনৰ ফলশ্ৰুতিত এই সংসাৰত যাতে মই এটি সুসন্তান লাভ কৰিব পাৰোঁ। এই চিন্তাৰে জীৱন যি আৰম্ভ কৰিছে তেওঁক ভগৱন্তই সৰ্বক্ষণে কৃপা কৰিব। উদ্ধৱক অলপ পিছতে সেইখিনি কথাই ক'বগে। উদ্ধৱে কৈছে আমি মহামূৰ্খ অগৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত হেতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত যে আমি মহামূৰ্খ প্ৰভু, আমি গৃহবাসী লোক কেনেকৈ তোমাৰ সেৱা পূজা কৰিব লাগে, কেনেকৈ তোমাৰ চৰণত ভক্তি কৰিব লাগে নাজানো, যে তোমাৰ একান্ত ভক্তৰ সংগ যাতে সৰ্বক্ষণে আমি লাভ কৰোঁ, এইকণ কৃপা যদি তুমি প্ৰভু কৰা তেতিয়া মোৰ জীৱন ধন্য হ'ব। তোমাৰ পাদপদ্ম যিজনে হৃদয়ে ধাৰণ কৰি তোমাৰ গুণ নামত উদ্বুদ্ধ হৈ জীৱনটো প্ৰতি মুহূৰ্তে মুহূৰ্তে আগবঢ়াই নিছে, সেইসকলৰ জীৱন যে তুমি ধন্য কৰিবা এই কথাটো ইতিমধ্যে আমি নিশ্চিত হৈছোঁ। যে কৈছে যে তজু পাদপদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নামক গীত এতেকে মুকুতি অপৰাসে পাইব হেনকে আছিল চিত। তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে যে জীৱৰ মুক্তি হয় এই কথাটো আমি নিশ্চিত হৈছোঁ। গতিকে প্ৰভু তোমাৰ লগত থাকি তোমাৰ গুণ নাম গাই মোৰ জীৱন মই ধন্য কৰিম বুলি ভাবিছিলোঁ, তুমি যে ইমান সোনকালে মোক এৰি থৈ যাবা এই কথাটো মই কেতিয়াও ভবা নাছিলোঁ। চৰণ সতৰ ছায়াহে বজিতো সিটো এৰাইতো তাপ হেন পাও এৰি ক্ষণে কোনি জীৱ
সংগে নিও মোক বাপ যে হে প্ৰভু তুমি মোক অনাথ কৰি থৈ নাযাবা তুমি যেহেতু যাবাগে সিদ্ধান্ত ললা যোৱাৰ গতিকে মোক লগত লৈ বলা হবে পৰিহৰি শৰণ দুতয় তোমাক কৰিলো খাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ এই বুলি উদ্ধৱ মহামহন্তই ভগৱন্তক অতি কাৰুণিকভাৱে প্ৰাৰ্থনা জনাইছে যে সমস্ত ত্যাগ কৰি দিলো প্ৰভু তুমি যেহেতু কৈছা যে সৰ্বধৰ্মান পৰিত্যাজ্য সকলো ধৰ্ম ত্যাগ কৰা মামেগং শৰণং ব্ৰজ মুতেই তুমি শৰণ লোৱা অহংতং সৰ্বপাপেভ্যো সমস্ত দুখ আৰু তাপ পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম অহংতং সৰ্বপাপেভ্যো মোক্ষস্যামি মা শুচ মই তোমাক মুক্তি প্ৰদান কৰিম এই কথাষাৰ তুমি তোমাৰ প্ৰিয় সখা অৰ্জুনক কৈছিলা গতিকে তোমাৰ কথা শুনি প্ৰিয় সখা অৰ্জুনে যেনেকৈ সমস্ত ত্যাগ কৰি তোমাক আশ্ৰয় গ্ৰহণ কৰিলে তুমি তেওঁক কৃপা কৰিলা তুমি ভকতক তেনেদৰে কৃপা কৰা এই কথাবোৰ যেতিয়া আমি ভকতৰ সংগত থাকি বুজিলো সমস্ত ত্যাগ কৰি তোমাৰ শৰণত শৰণে পখিলো গতিকে হে প্ৰভু তুমি মোক এতিয়া অনাথ নকৰিবা তুমি যাতে তোমাৰ শৰণ পদ্মৰ মোক স্থান দিয়া এই বুলি উদ্ধৱে ভগৱন্তৰ শৰণত প্ৰাৰ্থনা জনাইছে আৰু তুমি যদি মোক এৰি থৈ গুচি যোৱা মই ঘোৰ অন্ধকাৰ দেখিম কলিৰ গ্ৰাসত পৰি মই কক বকাই থাকিব লাগিব গতিকে প্ৰাণপ্ৰভু তুমি মোক অনাথ কৰি নাযাবা হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰুখেৰ তুলি তোমাৰ বিয়োগে অগণি এখনে দেখা মাৰে মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেমনু ৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে ভকতজন কেনেকুৱা চাওক ভকতে ভগৱন্তক কিমান ভাল পায় আৰু তেনেকুৱা ভকত হলে ভগৱন্ত সেইজন ভকতক কিমান ভাল পায় ভগৱন্ত কৈছে মোৰ যাৰাসকল একান্ত ভক্ত হল সেইসকলক মই কস্মিন কালেও বিপদত পৰিবলৈ নিদিওঁ যাবৰ সময়ত উদ্ধৱে এনেদৰে কাকতি কাপন্ন কৰি ভগৱন্তৰ চৰণত কান্দি কান্দি মিনতি জনাওঁতে উদ্ধৱক কৈছে যে সেই উদ্ধৱ মই বৈকুণ্ঠলৈ ওলাইছো হয় মই বৈকুণ্ঠলৈ যাম হয় তুমি মোক বিচাৰিলে হৃদয়তে সৰ্বক্ষণে পাবা তুমি মোৰ এনে এজন একান্ত প্ৰপন্ন ভক্ত আমাৰ আইসকলে দিহা নামত গাই চাগে গাই নাগায় ওলালো মই বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বিচাৰিলে তুমি মোক উদ্ধৱ হৃদয়তে পাবা কিন্তু হৃদয়ত ভগৱন্তক পাব পৰা ভক্ত হ'বৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগিব এনেই নামধাৰী ভকত হলে কিন্তু নহ'ব আমাৰ অতি সুখীত বান্ধৱ ভাতৃপ্ৰতিম অভিন্ন আত্মাস্বৰূপ
আপোনালোকৰ অতি মৰমৰ ভাগৱত বক্তা অসমৰ প্ৰতীৰ্যশা ভাগৱত বক্তা প্ৰাণজিৎ গগৈ আপোনালোকৰ মাজলৈ আহিলে আমাৰ উত্তৰ পুৰুষ হিচাপে এইসকলে নিশ্চয় গুৰু ধৰ্ম উঠি অহা যুৱ প্ৰজন্মৰ মাজত সুন্দৰভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আপোনালোকে আশীৰ্বাদ দিব যাতে তেওঁ পৰমায়ু লাভ কৰে ভগৱন্তৰ কৃপা পৰশত তেখেতৰে শুদ্ধ সনাতন ধৰ্ম একশৰণ হৰিনাম ধৰ্ম সৰ্বত্ৰ যাতে প্ৰচাৰ প্ৰসাৰ কৰি থাকিব পাৰে ভগৱন্তৰ কৃপা কৰক আমি তেখেতকে আসনলৈ আমন্ত্ৰণ জনাই কিছু সময়ৰ কাৰণে আমি আপোনালোকৰ মাজৰ পৰা বিৰতি বিচাৰিছোঁ যদি সময় হয় পুনৰ আপোনালোকৰ মাজলৈ আহিম এই গাড়ী পাছফালে লিখা থাকে যে আকৌ আহিম বুলি যদি সময় হয় নিশ্চয় আহিম